আজি আমি ৰেড ফৰ্ট আহিছিলোঁ আৰু অৱস্থা দেখিছেনে কেনেকুৱা বৰষুণ আমি তিতি মেলি শেষ ছাতি অনা নাছিলোঁ আৰু মানে এইফালে ৰাস্তা দেখিছে নাই পুৰা পানী হৈ গৈছে আমাৰ মানে তিনিটাৰে অৱস্থা বেয়া আমি ৰেড ফৰ্টৰ বাহিৰতে আছোঁ কিন্তু মানে ভিতৰ সোমাবলৈও অকণমান যাব লাগে আৰু এইফালে টিকেট কাউণ্টাৰ মিষ্টাৰ চেলেঙে টিকেট ল'ব গ'ল তিনিটা মানুহৰ 70 ৰুপিজ লৈছে আৰু টিকেট কাউণ্টাৰৰ পৰা আকৌ আমি টুকটুকিত গ'লোঁ ছেকেণ্ড গেটলৈ মানে তাৰ পৰাহে এণ্ট্ৰিটো আছে মানে বিৰাট ডাঙৰ এৰিয়া যে দেখিবলৈ মানে ওচৰতে লাগি আছে নিচিনা লাগিছে কিন্তু ভিতৰত সোমাবলৈ মানে আকৌ আমি টুকটুকিত যাব লগা হৈছে আৰু ইমান ডাঙৰ বৰষুণ তিতিছোঁ যদিও মানে ভালো লাগিছে এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ হ'ল দিল্লীত গৈ আমাৰ আৰু দেখিবলৈ চাওকচোন ইমানেই বেছি ধুনীয়া নহয় মানে একদম মনটো ভাল লাগি গৈছে যিমান তিতিলেও মানে একো বেয়া লগা নাই আৰু মজা নুশুকাই নহয় এতিয়া হিৰক আমি মেইন গেটেদি এণ্ট্ৰি কৰিলোঁ আৰু তাৰপিছত ফৰ্টৰ ভিতৰত এনেকৈ মাৰ্কেট এখন আছে খুব ধুনীয়া হয় বস্তুবিলাক ইউনিক আছে ইয়াৰ মই ভিডিঅ' এটা বেলেগকৈ মই অলৰেডি আপলোড কৰিছোঁৱেই তো সেই মাৰ্কেটখন অকণমান দেৰি এক্সপ্ল'ৰ কৰিলোঁ আৰু তাৰ পিছতহে আমি মেইন ফৰ্টৰ ভিতৰত যাম তো তাৰ ভিডিঅ' মই এক্সট্ৰাকৈ আকৌ আপলোড কৰিম নহ'লে বহুত দীঘল হৈ যাব এই ভিডিঅ'টো ঠিক আছে আকৌ আপোনালোকক লগ পাই আছোঁ Kaya po yan, dilo po sila.